পথাৰৰ সন্তান যাৰ বিহুত প্ৰাণ, ঢুলীয়া পিতাইৰ শব্দপ্ৰেমী দুহিতা, মনেই মতিয়ন মানুহেই ঘৰ। গতিকে এনেকুৱা এটা পৰিয়ালৰ পৰা আহি মই ৰাজনীতিটো ভূ নাপাওঁ। তেতিয়া তেওঁ কৈছিল, কিয় তেনেকৈ ভাবিছা, মইতো আছো। সমন্বয় কেনেকুৱা বুলি ক'লে মোৰ বিষ্ণুপ্ৰসাদ ৰাভালৈ মনলৈ আহে। ভাবকচোন, যিজন বিষ্ণুপ্ৰসাদ ৰাভাই তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিল, যিজন বিষ্ণুপ্ৰসাদ ৰাভাই কেনভাছত শিৱৰ মূৰ্তি আঁকিছিল, তেওঁ শিৱক স্তুতি কৰিছিল, বন্দনা কৰিছিল, কবিতাত শিৱৰ কথা লিখিছিল, তেওঁ কিন্তু ইদুত জোহাৰ গান বুলি এটা গীতো লিখিছিল। আৰু তেওঁ কৈছিল যে একেটি মালাৰে গাথা সকলোৰে পৰাণ কথা। আৰু তেওঁ তেতিয়া গানত গাইছিল যে মছজিদ মিনাৰ ভেদি বৈছে ভকতিৰ নদী। মানে সেইটো সময়ত যথেষ্ট আমাৰ কাৰণে পলম আছিল। গতিকে কাঞ্চেপা এটা মাৰ পৰা মই খোৱা এই মুহূৰ্তত মনত পৰিছে। যিহেতু আপুনি এটা মুছলমান পৰিয়ালৰ যুৱতী বা মই এগৰাকী হিন্দু পৰিয়ালৰ যুৱতী, আৰু হঠাতে লগ পাই হঠাতে প্ৰেম হৈ 3 দিনৰ ভিতৰত আমাৰ বিয়া ঠিক হৈছিল। নমস্কাৰ, মই কামৰুনাৰ আপোনালোক আটাইলৈ পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মোৰ লগত উপস্থিত আছে অসম গণ পৰিষদ দলৰ মুখপাত্ৰ কস্তুৰী চুতীয়া বা। নমস্কাৰ। বা মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। কি খবৰ? খবৰ বৰ্তমান ভালেই। ভাল। কিহত ব্যস্ত হৈ আছে? বৰ্তমান সাংগঠনিক কাম কাজৰ লগতে অধ্যয়নত ব্যস্ত হৈ আছো। তদুপৰি বিগত সময়ত যিহেতু মই প্ৰধানমন্ত্ৰী যুৱ মেণ্টৰশ্বিপৰ বাবে নিৰ্বাচিত হৈছিলো, গতিকে কিতাপৰ কামতো যথেষ্টখিনি ব্যস্ত হৈ থাকিব লগা হৈছে। গতিকে চাওঁ কেনেদৰে কামবোৰ আগবাঢ়ে। আপুনি ফেচবুকৰ প্ৰফাইলত লিখিছিলে মানে এবাউটত, পথাৰৰ সন্তান যাৰ বিহুত প্ৰাণ, ঢুলীয়া পিতাইৰ শব্দপ্ৰেমী দুহিতা, মনেই মতিয়ন মানুহেই ঘৰ। মানে ইমান ধুনীয়া এটা কলি বা বাক্য লিখিছে, মানে অলপমান ভালকে ক'লে, আপুনি যিহেতু লিখা মেলাত বহুত লিখা মেলাত ব্যস্ত হৈ থাকে, অলপমান বহলাই কওকচোন, কিহৰ কাৰণে, কেনেকুৱা ধৰণৰ মানে মনৰ ভাৱ? আচলতে মই এটা কৃষক পৰিয়ালৰ সন্তান। মোৰ পিতৃ মহেন্দ্ৰ চুতীয়া ওজা ঢোলৰ এজন শিল্পী, লগতে তেওঁ এজন কৃষক। ককা দেউতাহঁতৰ দিনৰ পৰা কৃষি আৰু কৃষ্টিৰ লগত আমাৰ ঘৰখন ওতঃপ্ৰোতভাৱে জড়িত। দেউতাৰো পূৰ্বৰ পুৰুষসকল ঢোল খোল বিভিন্ন ধৰণৰ লোকশিল্পৰ লগত জড়িত হৈ আছিল। স্বাভাৱিকভাৱে পথাৰখনৰ প্ৰতি মোৰ এক বিশেষ আবেগ আছে। পথাৰখন কেৱল আমাৰ বাবে আবেগী নহয়, পথাৰখন আমাৰ বাবে আয়ুস ৰেখা। কাৰণ যিহেতু আমি কৃষক পৰিয়াল, গতিকে পথাৰৰ মূল্য আমাৰ জীৱনত কি, সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। আৰু সেইদৰে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম বিহু ঢোল জাতীয় কৃষ্টিৰ অৱদান মোৰ জীৱনত কিমান। সেইবাবে মই কওঁ যে মই পথাৰৰ সন্তান, মই কৃষক কন্যা। আৰু যেতিয়া মই ডাঙৰ হৈ অহাৰ লগে লগে অনুভৱ কৰিলো যে যিদৰে কৃষি আৰু কৃষ্টি আমাক সমৃদ্ধিশালী কৰিছে, সেইদৰে আমাক সমৃদ্ধিশালী কৰিছে মানুহে, সেইদৰে আমাক সমৃদ্ধিশালী কৰিছে সমাজে। সমাজখনে আমাৰ ঘৰ হৈছে, মনেই মঠিয়ন হৈছে মানুহে ঘৰ হৈছে। মঠিয়ন শব্দৰ অৰ্থ হৈছে জ্ঞান। মানুহৰ মাজতে আমি জ্ঞান বিচাৰি পাইছো, সাহস বিচাৰি পাইছো, প্ৰেৰণা বিচাৰি পাইছো। জীৱনৰ সংগ্ৰামত সময়ে সময়ে মানুহে সাহস দিছে। সেইবাবে মই মোৰ গণমাধ্যমৰ চিনাকি সেইদৰে দিছিলো, মই পথাৰৰ সন্তান, কৃষক কন্যা। আৰু আপুনি যিহেতু কৃষক কন্যা, গতিকে আপোনাৰ যিমানখিনি দায়িত্ব, আপুনি যিমানখিনি কথা কৈছে বহুত ভাল লাগিছে। বাট আপুনি এই যে ৰাজনৈতিক ক্ষেত্ৰখনত আগবাঢ়িছে বা ৰাজনৈতিক জীৱনত ব্যস্ত হৈ গৈছে, ষ্টাৰ্টিংটো কেনেকুৱা, মানে ৰাজনৈতিক ক্ষেত্ৰত কেনেকৈ মানে এই ৰাজনৈতিক ক্ষেত্ৰখনত আহিম বুলি ভাবিছিলে, কিয় ভাবিছিলে? ৰাজনৈতিক ক্ষেত্ৰলৈ আহিম বুলি মই কোনোদিনে ভবা নাছিলো। সময় আৰু পৰিৱেশ পৰিস্থিতিয়েহে ৰাজনীতিৰ জগতলৈ মোক লৈ আনিছিল। যেতিয়া ৫ম ৬ষ্ঠমান শ্ৰেণীত আছিলো, আমি প্ৰায় সদৌসম ছাত্ৰ সন্থাৰ অনুষ্ঠানসমূহত শ্লোগান দিবলৈ গৈছিলো, ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলো, অথবা জিন্দাবাদ মুৰ্দাবাদ দিছিলো। ৰাজনৈতিক জ্ঞান মোৰ সিমানলৈকে সীমিত আছিল ১০মান শ্ৰেণীত পঢ়ালৈকে। স্বাভাৱিকভাৱে আমাৰ প্ৰজন্মটোৰ বহুতৰ দৰে মোৰো সপোন আছিল এটা ভাল কেৰিয়াৰ। আৰু সেইবাবে মই বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱালৈকে বা তাৰপিছত মই JEE মেইনছ পৰীক্ষা যেতিয়া উত্তীৰ্ণ হৈছিলো, সেই সময়লৈকে মোৰ ৰাজনৈতিক বা সামাজিক
যি দায়িত্ববোধ তাৰ বিষয়ে মোৰ বৰ বিশেষ আগ্ৰহ নাছিল। অৱশ্যে যেহেতু এজন লোকশিল্পীৰ সন্তান তাৰ বাবে সমাজৰ লগত এক সম্পৃক্ত সম্পৰ্ক আগৰ পৰাই আছিল বা কবিতা আদি লিখা মেলা কৰিছিলো। কিন্তু স্নাতকৰ সময়ছোৱাত জীৱন সলনি হ'ল চিন্তা ধাৰণা, সময় সংগ্ৰাম বিভিন্ন ঘাট প্ৰতিঘাতে জীৱনৰ লক্ষ্যপথ সলাই পেলালে। এসময়ত জেইই মেইনছ পৰীক্ষা উত্তীৰ্ণ হোৱা ছোৱালীজনী ইঞ্জিনিয়াৰিং পঢ়া সপোনটো আধৰুৱা হ'ল। সেই সময়ত আৰ্থিক সংগ্ৰাম দেখিছিলো, ভোগ দেখিছিলো, সুখ দেখিছিলো। তাৰপিছত অনুভৱ কৰিব খুজিছিলো যে সমাজখন আমি ভবাৰ দৰে নহয়। অৰ্থনীতি, সমাজনীতি আৰু ৰাজনীতিৰ গভীৰ প্ৰভাৱ আছে সমাজত। যেতিয়ালৈকে আমি নতুন প্ৰজন্মৰ অৰ্থনৈতিক সমস্যাসমূহ বুজি নাপাওঁ, ৰাজনৈতিক সমস্যাসমূহ অনুধাৱন কৰিব নোৱাৰো, তেতিয়ালৈকে আমি সমাধানৰ পথ এটা প্ৰশস্ত কৰিব নোৱাৰো। আৰু সেইদৰে নিজৰ এক ৰাজনৈতিক মতাদৰ্শও মোৰ গঢ় লৈ উঠিছিল। আৰু মোৰ ৰাজনৈতিক মতাদৰ্শৰ ভেটি আছিল জাতীয় চিন্তা চেতনা। আৰু পৰৱৰ্তী সময়ত বিভিন্ন ঘটনা পৰিঘটনাৰ মাজেৰে আহি অসম গণ পৰিষদ দলত যোগদান কৰিলো। সেয়াও খুব আকস্মিক সিদ্ধান্ত আছিল। আৰু অসম গণ পৰিষদ দলত যোগদান কৰাৰ পাছত মোক দলৰ মুখপাত্ৰৰ দায়িত্ব দিয়া হ'ল। আৰু মই যেতিয়া মুখপাত্ৰৰ দায়িত্ব লাভ কৰিছিলো তেতিয়া মোৰ বয়স আছিল 22 বছৰ। হয়তো ৰাজনৈতিক ইতিহাসত অসমৰ সৰ্বকনিষ্ঠ মুখপাত্ৰ সেই সময়লৈকে ময়ে আছিলো। গতিকে কম বয়সত এটা গধুৰ দায়িত্ব কান্ধত পৰিছিল আৰু ভালদৰে দায়িত্বসমূহ অনুভৱ কৰিবলৈও মোৰ যথেষ্ট সময় লাগিছে। এই ক্ষেত্ৰত মই কৃতজ্ঞ যে দলৰ সভাপতি অতুল বৰা ডাঙৰীয়ে যথেষ্ট সহায় কৰিছিল মোক। তেখেতে বাট প্ৰদৰ্শন কৰিছিল। মই এতিয়াও মনত পৰে, প্ৰথমবাৰ তেখেতক লগ পাওঁতে মই কৈছিলো যে মোৰ দেউতাটো এজন ঢোলৰ ৰজা, আই শিপিনী, ককা কৃষক, আইতা আছিল শিক্ষয়িত্ৰী। গতিকে এনেকুৱা এটা পৰিয়ালৰ পৰা আহি মই ৰাজনীতিটো ভূ নাপাওঁ। তেতিয়া তেওঁ কৈছিল, কিয় তেনেকৈ ভাবিছা, মইতো আছো। তেখেতৰ সেই এষাৰ বাক্যই ইমান সাহস দিছিল যে মই অনুভৱ কৰিছিলো যে মই পাৰিম বা আগবাঢ়িব পাৰিম। কিন্তু এইখিনিতে মই আৰু এটা কথা আপোনাক ক'ব বিচাৰো যে অগপ অসম গণ পৰিষদ দলৰ বাহিৰে বহুত শক্তিশালী দলো আছে। আপোনাৰ কিয় এই অগপ দলটো সিলেকশন হ'ল বা পছন্দ হ'ল? আচলতে মই প্ৰথমে কৈছো যে ৰাজনৈতিক মতাদৰ্শৰ ক্ষেত্ৰত মই সদায় জাতীয়তাবাদত বিশ্বাস কৰিছিলো। আন্দোলনৰ পটভূমি আমি দেখিছিলো। সেইটো সময়ত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী আছিলো। মই অকপতে স্বীকাৰ কৰো যে আন্দোলনৰ সেই বতাহজাকে আমাক চুই গৈছিল। আমি প্ৰতিবাদ কৰিছিলো, আমি আন্দোলন কৰিছিলো। তাৰ পৰা সেই পটভূমিৰ পৰা যদি অগপৰ পটভূমি বিশ্লেষণ কৰা যায়, বহুত মানুহৰ মনতে প্ৰশ্নবোধকৰ সৃষ্টি হ'ব পাৰে। কিন্তু সেই আন্দোলনৰ পটভূমি ওচৰৰ পৰা চাই মই অনুভৱ কৰিছিলো যে জাতীয়তাবাদৰ ধাৰণাটো ফেচবুকত লিখা মেলা কৰাৰ দৰে, সংবাদ মাধ্যমত দেখাৰ দৰে বা আঁতৰৰ পৰা জনসাধাৰণে ভাষণ শুনি ভবাৰ দৰে নহয়, বৰঞ্চ জাতীয়তাবাদৰ পটভূমি আজিৰ তাৰিখত যথেষ্ট জটিল। আৰু মই অনুভৱ কৰিছিলো যে অসম গণ পৰিষদ দলটোৱে সেই খুব জটিল পটভূমিত খুব কৌশলপূৰ্ণ স্থিতি লৈ জাতীয়তাবাদ জীয়াই ৰাখিবলৈ সক্ষম হৈছে। আৰু সেইবাবে মই অনুভৱ কৰিছিলো যে অসম গণ পৰিষদ দলেই মোৰ বাবে উপযুক্ত মঞ্চ হ'ব। আৰু পৰৱৰ্তী সময়ত মোৰ সেই অনুভৱ সঁচা প্ৰতিফলিত হ'ল। কাৰণ আমি দেখিবলৈ পালো যে নতুনকৈ গঠন হোৱা যিসমূহ ৰাজনৈতিক দল যাৰ আদৰ্শ জাতীয়তাবাদ, তেওঁলোকে অৱশেষত ৰাষ্ট্ৰীয়তাবাদৰ লগত আপোচ নকৰো বুলি কৰিবলৈ বাধ্য হ'ল। আৰু আপোনাৰ যি প্ৰধানমন্ত্ৰী যুৱ মেণ্টৰশ্বিপত আপুনি জিলিকিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৭৫ জন যুৱ লেখকসকলৰ ভিতৰত আপুনি মানে উজলিছে, সেইটো ক্ষেত্ৰত আপুনি কি ক'ব? আপোনাৰ এক্সপিৰিয়েঞ্চ আৰু আপোনাৰ অনুভৱ কেনেকুৱা? প্ৰধানমন্ত্ৰী যুৱ মেণ্টৰশ্বিপৰ বাবে মই যিখন পাণ্ডুলিপি প্ৰেৰণ কৰিছিলো তাৰ বিষয় আছিল দ্য ৰাইজ অফ ডেমক্ৰেটিক ভেলুজ ইন নৰ্থ ইষ্ট ইণ্ডিয়া, উত্তৰ পূব ভাৰতত গণতান্ত্ৰিক চেতনাৰ অভ্যুত্থান। স্বাভাৱিকভাৱে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত বাবে মোৰ বাবে বিষয়বস্তুৰ গভীৰতালৈ যাবলৈ কিছু সহজ হৈছিল। অভিজ্ঞতাৰো কিছু কথা শিকাইছিল। কিন্তু যিকোনো এটা বিষয়ত গৱেষণা কৰাৰ বাবে বা এখন কিতাপ প্ৰস্তুত কৰাৰ বাবে কেৱল অভিজ্ঞতাই যথেষ্ট নহয়, তাৰ লগত বহুত বেছি অধ্যয়নৰ প্ৰয়োজন হয়, বিষয়বস্তুৰ ওপৰত গভীৰ বিশ্লেষণৰ প্ৰয়োজন হয়। গতিকে চেষ্টা কৰিছিলো আৰু এক পাণ্ডুলিপি প্ৰেৰণ কৰিছিলো। তাৰপিছত উত্তৰ পূব ভাৰতৰ যিসকল নিৰ্বাচিত হৈছিল তেওঁলোকৰ মাজত ভাইভাৰ বাবে মৌখিক পৰীক্ষাৰ বাবে মোক আমন্ত্ৰণ কৰা হৈছিল। নতুন দিল্লীত সেই মৌখিক পৰীক্ষা হৈছিল আৰু প্ৰথম প্ৰতিযোগী ময়ে আছিলো। আৰু প্ৰায় আধা ঘণ্টাতকৈও অধিক সময় মোৰ মৌখিক পৰীক্ষা লোৱা হৈছিল। আৰু
প্ৰথমবাৰৰ বাবে তেওঁলোকক দেখি মই আচৰিত হৈছিলোঁ, কাৰণ মোৰ সন্মুখত প্ৰায় এনে দিগ্গজ মানুহ আছিল 10 গৰাকী, যাৰ প্ৰায় প্ৰতিগৰাকী সাহিত্য একাডেমী নহয় ভাৰতৰ প্ৰধান সাহিত্য বঁটাসমূহৰ বিজয়ী আছিল, অথবা তেওঁলোকৰ লেখা পঢ়ি মই সৰুৰ পৰা ডাঙৰ হৈছিলোঁ। যেতিয়া সন্মুখত কাদম্বৰী বা অজ্ঞ কুমাৰক দেখিছিলোঁ বা স্বয়ং প্ৰকাশক দেখিছিলোঁ, মই নিজে এক মুহূৰ্তৰ বাবে ভয়ো খাইছিলোঁ যে কেনে হ'ব, কথাসমূহ বুজাই ক'ব পাৰিমনে। কিন্তু ভবাতকৈ ভাল হৈছিল সেই মৌখিক পৰীক্ষা, আৰু ভবামতে নিৰ্বাচিতও হৈছিলোঁ। যোৰহাটৰ মৌচাক মামা আমি সকলোৱে জানো, শান্তনু তামুলী মামা আমি বুলি মাতো, ডক্টৰ প্ৰমোদ চন্দ্ৰ তামুলী, তেখেতে মোক গাইড কৰিছে এই ক্ষেত্ৰত যথেষ্টখিনি। তেওঁৱে মোৰ এই প্ৰকল্পৰ গাইড, আৰু তাৰ কামো বৰ্তমান চলি আছে, আৰু আশা কৰিছোঁ অহা ৱৰ্ল্ড বুক ফেয়াৰ বিশ্ব গ্ৰন্থ উৎসৱত মোৰ কিতাপখন উন্মোচিত হ'ব। আৰু আপুনি এগৰাকী সচেতন ভাৰতীয় সচেতন নাগৰিক হিচাপে, আৰু আপুনি যিহেতু কৈছে কৃষক কন্যা, গতিকে আপুনি এই যে মূল্য বৃদ্ধি হৈ আছে আপোনাৰ চিকিৎসা হেল্থৰ ক্ষেত্ৰত হওক, এডুকেশ্যনৰ ক্ষেত্ৰত হওক, এইটো ক্ষেত্ৰত আপোনাৰ মতামতটো কেনেকুৱা হ'ব? মূল্যবৃদ্ধি হৈছে, এয়া কোনো অস্বীকাৰ কৰিব নোৱাৰে। অৰ্থনীতিৰ সাধাৰণ সূত্ৰ বুজা মানুহ এজনেও স্বীকাৰ কৰিব যে বজাৰত চাহিদা অনুযায়ী যোগানৰ হাৰ কমিছে, অথবা যিদৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব লাগিছিল সেইদৰে নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থবান আমি হোৱা নাই। কিন্তু সমান্তৰালভাৱে এয়াও গুৰুত্বপূৰ্ণ যে কিদৰে আমি তাৰ সমাধান প্ৰস্তুত কৰিব পাৰোঁ, আৰু মই ভাবোঁ এই ক্ষেত্ৰত যথেষ্টখিনি প্ৰয়াস কৰা হৈছে। শেহতীয়াকৈ মই দেখিছোঁ যে বিশেষকৈ মই কৃষি বিভাগৰ কথাই যদি কওঁ, অসমৰ আমদানিৰ বিপৰীতে ৰপ্তানিৰ হাৰ লাহে লাহে বৃদ্ধি কৰিবলৈ যত্ন কৰা হৈছে। এটা সময়ত আমাৰ ৰপ্তানি যথেষ্ট কম আছিল, যাৰ ফলত বজাৰত কৃষি সামগ্ৰী আৰু অধিক নাটনিও হৈছিল, অথবা আমি বাহিৰলৈ ৰপ্তানি কৰিব পৰা নাছিলোঁ। শেহতীয়াকৈ আমি দেখিছোঁ বিগত 10টা বছৰত আমাৰ ৰপ্তানি হাৰ প্ৰায় 88% বৃদ্ধি হৈছে, যিটো নিঃসন্দেহে এক গৌৰৱৰ বিষয়। কিন্তু তাৰ পিছতো আমাৰ কৰণীয় বহুত আছে। আমি আশা কৰিম যে অনাগত দিনত চৰকাৰেও এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব, বিশেষকৈ শিক্ষা স্বাস্থ্যৰ দৰে মৌলিক বিষয়সমূহত যথেষ্ট কৰণীয় আছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি আহিছে, কিন্তু তাৰ সেই অনুপাতে বহু সময়ত আমাৰ আন্তঃগাঁথনিক কিছু সমস্যা আছে। ইয়াৰ পূৰ্বে যিহেতু স্বাধীনতাৰ 75 বছৰ পাৰ হৈ যোৱাৰ পাছতো আমি দেখিছোঁ যে যথেষ্টখিনি সমস্যা বাকী আছিল। 2024 চনত যিখন মিত্ৰজোঁটৰ চৰকাৰৰ মই অংশীদাৰ, সেই চৰকাৰখন শাসনত আহোঁতে আনহে নালাগে, যদি আপুনি বিদ্যুৎ যোগানে চাই ভাৰতৰ 89% গাঁৱতহে বিজুলী সংযোগ আছিল, অৰ্থাৎ 70 বছৰৰ পাছতো প্ৰায় 11% গাঁৱত বিজুলী সংযোগেই নাছিল। এতিয়া অৱশ্যে এই সংখ্যা যথেষ্ট উন্নত হৈ প্ৰায় 99.9% গাঁৱলৈ বিজুলী সংযোগ গৈছে। এয়া মাত্ৰ এটা উদাহৰণহে, কৰণীয় বহুত আছে। মই মাত্ৰ আশা কৰিম যে অনাগত দিনত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হৈ কৃষক অথবা ছাত্ৰ ছাত্ৰীসকলৰ সহায় হ'ব পৰা এক পৰিৱেশ সৃষ্টি হওক। আপোনাৰ ক্ষেত্ৰত মানে এই যে হেল্থৰ ক্ষেত্ৰত মই কৈছোঁ, তাৰপিছত চৰকাৰী মেডিকেল বুলি ক'লে আপোনালোকে গমেই পায়, আমি সকলোৱে জানো যে চৰকাৰী মেডিকেলৰ কোনো ধৰণৰ মানে যিটো আমি এক্সপেক্ট কৰোঁ সেইটো নাথাকে সাধাৰণতে। এইটো চৰকাৰক আপুনি যিহেতু মিত্ৰজোঁটৰ চৰকাৰ হৈছে, সেই চৰকাৰক আপোনাৰ ফালৰ পৰা কি আহ্বান কৰিব? আচলতে স্বাস্থ্য খণ্ডত যথেষ্টখিনি বিকাশ শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ, বা ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ যে ক্ৰমান্বয়ে স্বাস্থ্য খণ্ডৰ বিকাশ হৈছে। স্বাভাৱিকভাৱে ভাৰতবৰ্ষৰ দৰে জনবহুল দেশ এখনত স্বাস্থ্য খণ্ডৰ বিকাশ একেদিনাই কৰাটো সম্ভৱ নহয়। কিন্তু তাৰ পাছতো আমি দেখিছোঁ, এতিয়া এটা সৰু উদাহৰণ, কিডনী ৰোগ বা কেঞ্চাৰ আদি মাৰাত্মক ৰোগৰ হাৰ উত্তৰ পূৰ্বাঞ্চলত বৃদ্ধি হৈছে। আৰু আনহে নালাগে, খুব আচলতে চিন্তনীয় বিষয় যে উত্তৰ পূৰ্বাঞ্চলৰ 70%তকৈ অধিক লোকৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা আছে বুলি মই সমীক্ষাত পঢ়িছোঁ। অৰ্থাৎ কেঞ্চাৰ হোৱা নাই, কিন্তু তেওঁলোকৰ সম্ভাৱনা আছে যে স্বাস্থ্যৰ যত্ন ল'লে হয়তো কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগ হ'ব পাৰে। হয়তো আমাৰ ইয়াৰ যি বতৰ, আমাৰ খাদ্যাভ্যাস, তাৰো প্ৰভাৱ ইয়াত থাকিব পাৰে। সেয়া যিয়ে নহওক, এই মাৰাত্মক ৰোগবোৰৰ বাবে বিগত সময়ছোৱাত স্বাস্থ্য খণ্ডই যথেষ্ট বিকাশ সাধন কৰা আমি দেখিবলৈ পাইছোঁ। উদাহৰণস্বৰূপে আপুনি যদি কিডনী ডায়েলিচিছৰ কথাই কয়, যিজন ব্যক্তিৰ কিডনী ফেইল হৈছে, তেওঁ এটা সপ্তাহত প্ৰায় 3 বাৰমান ডায়েলিচিছ কৰিব লাগে। এটা ডায়েলিচিছ ছেটিং যদি প্ৰাইভেট এখন নাৰ্ছিং হোমত কৰা যায়, তেনেহ'লে এবাৰত প্ৰায় 3000 পৰা 3500 টকা খৰচ হয়, আৰু সপ্তাহত 3 বাৰকৈ সেই ৰোগীজনৰ আপুনি খৰচৰ
সংখ্যাটো হিচাপ কৰক কিন্তু চৰকাৰী হস্পিটেলত সেয়া সম্পূৰ্ণ বিনামূলীয়াকৈ হয় স্বাভাৱিকভাৱে গুৱাহাটী মেডিকেল কলেজ বা যোৰহাট মেডিকেল কলেজৰ চিকিৎসা যথেষ্ট উন্নত কিন্তু সেই অনুপাতে ৰোগীৰো ভিৰো যথেষ্ট যেটো সদায় এক মানুহৰ অভিযোগ থাকে কিন্তু তাৰ মাজতো স্বাস্থ্য খণ্ডৰ যি দ্ৰুতগতিত বিকাশ হৈছে মই ভাবিছো এই আশাৰ ৰেঙনি অনাগত দিনত নতুন নতুন মেডিকেল কলেজসমূহ স্থাপিত হৈছে আৰু নতুনকৈ ডাক্তৰৰ যি চিকিৎসা বিজ্ঞানৰ আচলতে সিটৰ সংখ্যা বৃদ্ধি কৰা হৈছে আসন বৃদ্ধিৰ লগে লগে মই ভাবিছো অনাগত দিনত ডাক্তৰ পেশেন্ট ৰেচিও অধিক ইমপ্ৰুভ হ'ব প্ৰসূতি মৃত্যু হাৰ ইতিমধ্যে আগতকৈ কম হোৱা আমি দেখিছো গতিকে আমি আশা কৰিছো অনাগত দিনত অধিক সুফল পাম আপোনাৰ শৈশৱ গাঁৱতে ষ্টাৰ্ট হৈছিলে স্কুলিং যিটো লাইফ আছিলে সেই লাইফটোত আকৌ ষ্টুডেণ্ট হিচাপে আপুনি কিমানখিনি মানে একদম পুৰা উৎপতীয়া টাইপৰ আছিল নে পুৰা ভদ্ৰ নৰ্ম সেনেকুৱা আছিলে স্কুলীয়া জীৱনটোতো সকলোৰে খুবেই মধুৰ সময় মোৰ বাবে স্বাভাৱিকভাৱে স্কুলীয়া জীৱনৰ স্মৃতি খুবেই মধুৰ বাখৰ বৰা প্ৰাথমিক বিদ্যালয় য'ত মই স্কুলীয়া জীৱন আৰম্ভ কৰিছিলোঁ তাৰ পৰাই মই 2006 চনত LPBTও লাভ কৰিছিলোঁ আৰু বাখৰ বৰা LP স্কুলত পঢ়ি থকা সময়ত মোৰ মনত পৰে মই খুব শান্ত বাৰু নাছিলোঁ দুষ্টই আছিলোঁ তাৰ মাজতে মা দেউতাৰ শাসন আছিল বিশেষকৈ মাৰ খুব কাঢ়া শাসন আছিল সেইটো সময়ত অধ্যয়নৰ ক্ষেত্ৰত গতিকে অধ্যয়নৰ এক হাবিয়াস গঢ়ি উঠিছিল আৰু মায়ে খুবেই বেছি যত্নপৰ হৈছিল বাহিৰা কিতাপ পঢ়োৱাৰ ক্ষেত্ৰত বা আলোচনী আদি পঢ়োৱাৰ ক্ষেত্ৰত গতিকে এক পঢ়াৰ অভ্যাস মায়ে গঢ়ি তোলাত বিশেষভাৱে মাৰ অৱদান আছে তাৰ পাছত প্ৰগতি ME স্কুল তাত মই শিক্ষা গ্ৰহণ কৰিছোঁ তাৰ পিছত শিক্ষা গ্ৰহণ কৰিছোঁ মাধৱদেৱ সেমিনাৰী এলেঙি কিতাপৰতে মোৰ এই শিক্ষা গ্ৰহণৰ স্তৰ পাৰ হৈছে মাধৱদেৱ সেমিনাৰী এলেঙিৰ পাছত মই কনচেপ্ট একাডেমি কিতাপৰ তাত শিক্ষা গ্ৰহণ কৰিছোঁ তেওঁলোক ক্লাছ 10 লৈকে চৰকাৰী বিদ্যালয়ত পঢ়াৰ পাছত কনচেপ্ট একাডেমি সেই দুটা বছৰ উচ্চতৰ মাধ্যমিকৰ এখন বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান কনচেপ্ট একাডেমি তাত মই পঢ়িছিলোঁ তাৰ পৰাই মই JEE মেইনছ কোৱালিফাই কৰিছিলোঁ আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈছিলোঁ সেই সময়ছোৱাত মোৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ তেওঁলোকে বিনামূলীয়াকৈ বহন কৰিছিল যিহেতু মোৰ ঘৰৰ আৰ্থিক অৱস্থা সেই সময়ত বৰ বিশেষ সচ্ছল নাছিল গতিকে তেওঁলোকে যথেষ্ট সহায় কৰিছিল মোক কিতাপ পত্ৰ আদি যোগান ধৰাটো গতিকে সেই কৃতজ্ঞতাবোধ আছে আৰু সৰ্বোপৰি শিক্ষা গ্ৰহণৰ সেই সময়ছোৱা মোৰ বাবে খুব মধুৰ সময় কাৰণ তৰ্ক কবিতা চিত্ৰাংকন বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈছিলোঁ শিকিবলৈ যত্ন কৰিছিলোঁ ভুলবোৰ শুধৰাই দিবলৈ শিক্ষকসকল আগবাঢ়ি আহিছিল সেইটো সময়তে শিশু বিজ্ঞানী নিৰ্বাচিত হৈছিলোঁ নতুন দিল্লীৰ পৰা ইনস্পায়াৰ এৱাৰ্ড পাইছিলোঁ মই সেইটো সময়ত ৰাসায়নিক সাৰৰ বিপৰীতে জৈৱিক সাৰ প্ৰয়োগ বৃদ্ধি কৰিব পাৰি নেকি অসমত সেই সন্দৰ্ভত মই প্ৰকল্প প্ৰস্তুত কৰিছিলোঁ গতিকে বহুতো মিঠা স্মৃতি আছে কিন্তু এনেকুৱা হৈছে নেকি কেতিয়াবা পঢ়াৰ ক্ষেত্ৰত পুৰা পিটন পৰিছে গা তেনেকুৱা হোৱা নাছিল আচলতে মাৰ কাঢ়াখন সেই দিনটো বাদেই আজি এই 26 বছৰ বয়স পাৰ হৈ 27 বছৰ বয়স হ'ব মোৰ জন্মদিন আহি আছে আজিলৈকে সেই কাঢ়াখনৰ ভয় আছে পিতৃ মাতৃৰ গতিকে পিটনটো কোনোদিন পৰা নাছিল আজিলৈকে মা দেউতাই কোনো কাঞ্চেপা এটাও দি নেপালে কিন্তু তাৰ পিছতো তেওঁলোকৰ প্ৰতি এক সাংঘাতিক ভয় বা শ্ৰদ্ধা আজিও আছে তেতিয়াও আছিল যাৰ বাবে পঢ়া শুনাত বাকি যিমানে অন্যান্য কামত ব্যস্ত নাথাকো কিয় পঢ়া শুনাত মই যথেষ্ট আচলতে সাৱধান আছিলোঁ অৱশ্যে তাৰ মাজতে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ এক বিশেষ অনুষ্ঠানত এবাৰ যথেষ্ট পলমকৈ ঘৰলৈ সোমাই মানে পলম মানে আৰু সন্ধিয়া 5-6 বজা মানে সেইটো সময়ত যথেষ্ট আমাৰ কাৰণে পলম আছিল গতিকে কাঞ্চেপা এটা মাৰ পৰা মই খোৱা এই মুহূৰ্তত মনত পৰিছে তাৰ পিছত আপোনাৰ যিহেতু আপুনি বিবাহিত ভিনদেউক দেখা পালো আহিছে ভিনদেউৰ লগত কেনেকৈ চিনাকি হ'ল কেনেকুৱা আপোনালোকৰ বিয়াটো লাভ মেৰেজ আছিল নে এৰেঞ্জ আছিলে আমাৰ স্বাভাৱিকভাৱে প্ৰেম বিবাহ আৰু মই খুব আচৰিত হওঁ আমাৰ প্ৰেম বিয়া আজিও এক ৰহস্যৰ দৰেই লাগে আজিও এই যেন নতুনকৈ প্ৰেমত পৰিছোঁ তেনেদৰেই লাগে আৰু হঠাতে লগ পাই হঠাতে প্ৰেম হয় 3 দিনৰ ভিতৰত আমাৰ বিয়া ঠিক হৈছিল 3 দিনৰ ভিতৰত আচলতে সেই সময়ত অসম সচিবালয়ত বিশেষ এক কামত মই গৈছিলোঁ আৰু অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত যেহেতু যথেষ্টখিনি যুৱক কৰ্মৰত হৈ থাকে তাৰে এজন যুৱক যি আমাৰ সম্প্ৰদায়ৰে যুৱক আছিল জ্ঞাতি বুলি সম্বোধন কৰিছিলোঁ তেখেতে ভাত খোৱাৰ নিমন্ত্ৰণ দিলে
সেইমতে মোৰ এগৰাকী বান্ধৱী যি এগৰাকী সাংবাদিক তো তেখেতৰ লগত মই গৈ উপস্থিত হলোগে দুই বান্ধৱী আৰু তাতেই মই সৌৰভক দেখা পালো প্ৰথমে আমি কথা পতা নাছিলো আমি ৰাজনৈতিক বিষয়সমূহ আলোচনা কৰিছিলো ৰাজনৈতিক বিষয়ত তেওঁ বৰ বিশেষ আগ্ৰহী নহয় কিন্তু ৰাজনীতিৰ পৰা কথাসমূহ কবিতালৈ গ'ল গানলৈ গ'ল কথা পাতিলো কিন্তু মানে গান লিখে তেখেতে গান লিখে আৰু তেনেকে আগ্ৰহ বাঢ়িল তাৰ পিছত কথা প্ৰসংগতে পান বজাৰলৈ যোৱাৰ কথা হ'ল সেই প্ৰথম লগ পোৱা দিনাখনিয়ে পান বজাৰত কিতাপ কিনিবলৈ গৈছিলো আৰু তেওঁ মোৰ মনৰ পছন্দৰ কেইবাখনো কিতাপ মোক নিৰ্বাচন কৰি তেওঁ মোক কিনি দিছিল আৰু তেওঁ মোক এটা ছবি মই খুব ছবি আঁকি ভাল পাওঁ তো তেওঁ মোক কেনভাছ কেইখনমান উপহাৰ দিছিল মই এতিয়াও মনত পৰে তো প্ৰথম দিনা সেই কথা পাতিছিলো আচৰিত লাগে যে সেই প্ৰথম কথা পাতি এনেদৰে এক অনুৰাগৰ জন্ম হ'ল তাৰ এদিন পাছতে তেওঁ মোক ক'লে যে আচলতে এতিয়া আৰু মোৰ প্ৰেম কৰাৰ সময় নাই বা ইচ্ছাও নাই গতিকে যদি তুমি মানে ভাবা তেনেহলে তোমাৰ ঘৰত মা দেউতাৰ লগত কথা পাতিবলৈ যাম সেই সময়ততো মই ডিগ্ৰী চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিলো কি মন গ'ল নাজানো আচলতে বিয়াৰ বয়স হয়তো মোৰো হোৱা নাছিল বা তেওঁৰো হোৱা নাছিল কিন্তু মই ক'লো যে তুমি দেউতাৰ লগত কথা পাতিব পাৰা আৰু দেউতাৰো প্ৰথম দৃষ্টিতে ল'ৰাজন ভাল লাগি গ'ল আৰু তেনেকৈ আচৰিত ধৰণে 3 দিনতে বিয়া ঠিক হ'ল কিন্তু সেইটো কাৰণে চাগে এতিয়া আপোনালোকৰ যে আপুনি তেতিয়া কৈছিলে যে মোৰ এতিয়াও প্ৰেমত পৰি থকা যেনে লাগিছে বা প্ৰেমটো আছে এতিয়াও মানে সেই বয়ফ্ৰেণ্ডৰ নিচিনা বিয়াৰ আগৰ যিটো মমেণ্ট তো সেইটো কাৰণে চাগে আছে বাকি আপুনি যে গ্ৰেজুৱেশ্যন ডাবল গ্ৰেজুৱেশ্যন কৰিছে তাৰ বিষয়ে অকণমান জানিব বিচাৰে মই ভাবো শিক্ষা জীৱনত আমাৰ বহুত উত্থান পতন আহে মই দুবাৰকৈ গ্ৰেজুৱেশ্যন পঢ়িছো এবাৰ বিজ্ঞান শাখাত এবাৰ কলা শাখাত মই ভাবো সেয়া মোৰ উত্থানমাৰে এটা অংশ মই যেতিয়া তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰী আছিলো সেইটো সময়ত মই মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ তাৰ্কিক আছিলো শ্ৰেষ্ঠ সাহিত্যিক আছিলো যুৱ মহোৎসৱত ডিব্ৰুগড় বিশ্ববিদ্যালয় পুৰস্কৃত হৈছিলো কিন্তু যদি মই শ্ৰেষ্ঠ ছাত্ৰী বুলি কওঁ বৈদ্যায়তনিক দিশৰ পৰা সেইটো হয়তো মই নাছিলো কৰবাত নহয় কৰবাত মনৰ এক হতাশা আছিল যে মই ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰিছিলো আসন লাভ কৰিছিলো আৰ্থিক কিছু সমস্যা আছিল সেই সময়ত মই ইমান বেছিকৈ প্ৰযুক্তিগত কথাসমূহ টেকনিক্যাল যিবোৰ কথা থাকে সেইবিলাক বিশেষভাৱে নাজানিছিলো কৰবাত মই ৰৈ গৈছিলো কৰবাত মনত সেই চিন্তা আছিল ঘৰৰ দায়িত্ববোধে কৰবাত হেঁচি ধৰিছিল সেই সময়ত মই এটা পাৰ্ট টাইম জব কৰিছিলো তাৰোপৰি ঘৰৰ কামত যথেষ্টখিনি মা দেউতাক সহায় কৰিবলৈ চেষ্টা কৰিছিলো এতিয়াও যদি আপুনি তিতাবৰৰ চাৰিআলিৰ পাণ দোকান কেইখনত সোধে তেওঁলোকে ক'ব যে মহেন্দ্ৰ চুতীয়াৰ ছোৱালীজনীয়ে চাইকেলত কনচেপ্টলৈ পঢ়িবলৈ আহোঁতে চাইকেল চলাই 11 কিলোমিটাৰ দূৰ পাণৰ টোপোলাবোৰ বান্ধি লৈ আনিছিল তো সেইটো সময়ত আচলতে ছোৱালী এজনীয়ে বহু সময়ত মোৰ লগৰ ছোৱালীবিলাকে হাঁহিছিল বা লাজো কৰিছিল কিন্তু আমাৰ ঘৰত বহুত ডাঙৰ পাণৰ বাৰী আছিল তো মই পাণৰ যিবোৰ টোপোলা মায়ে মা দেউতাই পাৰিছিল ককাই গুচিয়াই দিছিল আৰু তাৰপিছত মই টোপোলাবিলাক দোকানত দি থৈ গৈছিলো সেইটো এটা পঢ়াৰ লগতে মই এইখিনি কাম কৰি মা দেউতাক অকণমান সকাহ দিবলৈ চেষ্টা কৰিছিলো তো তেনেকুৱা এটা পৰিৱেশত মই ভাবো যে কৰবাত নহয় কৰবাত অধ্যয়ন জীৱন যৌৱন এই দুদুল্যমান এক মনত সৃষ্টি হৈছিল তাৰপিছত যেতিয়া মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী হলো তেতিয়া মোৰ লক্ষ্যটা স্পষ্ট হৈ পৰিল মই জীৱনত কি কৰিব বিচাৰিছো বা মই কৰিছো কি সেই অনুভৱটো মোৰ গ্ৰাহ হ'ল আৰু শিক্ষকসকলৰ পৰা অভিভাৱকসকলৰ পৰা মোৰ গুৰুসকলৰ পৰা মই বিশেষভাৱে এই সময়ছোৱাত সহায় পাইছো মই নিজক পুনৰ নতুনকৈ আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছো মই ভাল পোৱা কামবোৰ কবিতা তৰ্ক চিত্ৰ মই সকলো পুনৰ নতুনকৈ আৰম্ভ কৰিবলৈ চেষ্টা কৰিছো বিশেষকৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত অহাৰ পাছত তাৰ্কিক হিচাপে মই যি পৰিচয় পালো উত্তৰ পূব ভাৰত তৰ্ক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ তাৰ্কিক হোৱা IIT গুৱাহাটীৰ পলিচি মেকাৰৰ বিজয়ী হোৱা বা AECA অনুষ্ঠিত কৰা উত্তৰ পূব ভাৰত ভিত্তিক বক্তৃতা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বক্তা হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সোণৰ পদক লাভ কৰা এই সময়ছোৱা মোৰ বাবে খুব উৰ্বৰ সময় আছিল বা 41খন তৰ্ক প্ৰতিযোগিতা বিজয়ী
জয়ী হৈছিলো সেই সময়ত তৰ্ক প্ৰতিযোগিতাৰ পুৰস্কাৰটো বৰ হেঁপাহৰ আছিল আৰু অৰ্থনৈতিকভাৱেও ই সকাহ দিছিল কাৰণ ছাত্ৰীৰ জীৱনত সেই তৰ্ক প্ৰতিযোগিতাৰ প্ৰাইজ মনি পইচা কেইটাও ক'বলৈ আজি লাজ নকৰো যে সেই সময়ত মোক কিতাপ কিনিবলৈ বা বিভিন্ন ধৰণৰ মোৰ ষ্টাডি মেটেৰিয়েল যোগাৰ কৰা যথেষ্ট সহায়ক হৈছিল গতিকে সেই ভুল বুদ্ধিৰ মাজেৰে জীৱনত শিকিছো আৰু পুনৰ নিজকে আৱিষ্কাৰ কৰিব পাৰিছো গতিকে মই মোৰ যিসকল কনিষ্ঠ সদায় তেওঁলোকক কওঁ যে ভুল হ'ব পাৰে ছাত্ৰ জীৱনত কেতিয়াবা 2টা নম্বৰ কমিব পাৰে কিন্তু তাৰ অৰ্থ এইটো নহয় যে জীৱনটো শেষ হৈ গৈছে পুনৰ নতুনকৈ আৰম্ভ কৰা সুযোগ এটা সদায় থাকে কিন্তু আপুনি যিহেতু ডাবল কৰিছে এবাৰ কলা এবাৰ বিজ্ঞান আপোনাৰ কাৰণে কিমানখিনি কষ্ট হৈছিলে আচলতে সাহিত্য মই সদায় ভাল পাইছিলো আৰু সাহিত্য জীৱনৰ সঞ্জীৱনী সুধা বুলি মই কিছু পলমকৈ হয়তো অনুভৱ কৰিলো আমি যিবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলো সেইবাৰ আমাৰ পৰীক্ষা চেণ্টাৰত এটা আশ্চৰ্যকৰ ঘটনা সংঘটিত হৈছিল যে আমাৰ চেণ্টাৰৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে প্ৰায় সমান নম্বৰ লাভ কৰিছিল অসমীয়াত আৰু অসমীয়া বিষয়টো মোৰ আটাইতকৈ প্ৰিয় আছিল যেতিয়া মই ৰিজাল্ট ঘোষণা হ'ল যেতিয়া মই ৰিজাল্ট লাভ কৰিলো মই গম পালো যে মই সকলোতে লেটাৰ পাইছো অসমীয়াত নাই পোৱা মোৰ খুব বেয়া লাগিছিল আৰু যদিও মই বিদ্যালয়ৰ ভিতৰত ইংৰাজীত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিলো পুৰস্কৃতও হৈছিলো কিন্তু অসমীয়াত নম্বৰ নোপোৱা কথাটো মোক বৰ দুখ দিছিল আৰু মই ভাবিছিলো যে কলা শাখা মোৰ বাবে নহয় কিন্তু সেই যে মই ক'লো যে নম্বৰৰ শেষ কথা নহয় ভাল পোৱা কামবোৰ কৰি গ'লে এটা সময়ত নিজে সেই বিষয়বস্তুটোৰ ওপৰত যি জ্ঞান আহৰণ কৰিব পাৰি সেই জ্ঞানৰ কেতিয়াও তুলনা নাই কেতিয়াবা নম্বৰ কমিব পাৰে সেয়া পৰীক্ষাৰ্থীৰো ভুল হ'ব পাৰে পৰীক্ষকৰো ভুল হ'ব পাৰে কিন্তু জীৱন এটা নতুনকৈ আৰম্ভ কৰাৰ সুযোগ মই বাৰে বাৰে কওঁ সদায় থাকে মই বহুতো মোৰ লগৰ ছাত্ৰ ছাত্ৰীক দেখিছো যি হতাশ হৈছে শেষ কৰি দিছে জীৱনটো বা সময়বোৰ কিন্তু মই অনুভৱ কৰো যে প্ৰায় শেষ হৈ যাব বুলি ভবা সম্ভাৱনা এটা মোৰ জীৱন সংগ্ৰামত পুনৰ উজ্জীৱিত হৈছে যেতিয়া মই মানে নন্দনাথ শইকীয়া মহাবিদ্যালয়ত পঢ়ি আছিলো বিজ্ঞান শাখাত এটা সময় আহিছে যিটো সময়ত মই ভাবিছিলো আৰু হয়তো কবিতা নহব আৰু হয়তো ছবি নহব আৰু হয়তো গান শুনি গুণগুণোৱা নহব কাৰণ সংগ্ৰাম ইমান বেছি দায়িত্ব ইমান বেছি মই চাগে নোৱাৰিম কিন্তু তাৰ পাছত মই সেই পাৰ্ট টাইম জব কৰা বা UGC স্কলাৰশ্বিপৰ পইচা কেইটা সাঁচি সেই হাতত কেইটামান পইচা লৈ নিজেই গুৱাহাটীলৈ অকলে আহিছিলো নামভৰ্তি কৰিবলৈ আৰ্থিকভাৱে আমাৰ যিহেতু কিছু সচ্ছল পৰিৱেশ নাছিল চিন্তা কৰিছিলো মোৰ ফ্ৰী এডমিশ্যন হৈছিল অৱশ্যে তাৰপিছত বাকী কেনেদৰে আগবাঢ়ি যাম গুৱাহাটীত এটা ভাড়া ঘৰ বিচাৰি লৈছিলো পাণবজাৰলৈ অহা যোৱা হৈছিল গুৱাহাটী পুথিভঁৰাললৈ দীঘলী পুখুৰী পাৰৰ জিলা পুথিভঁৰাললৈ গৈছিলো কিতাপবোৰ খুচৰি চাইছিলো নতুনকৈ জীৱনটো আৰম্ভ কৰিছিলো গতিকে মই ভাবো যে এটা সুযোগ সদায় থাকে কিন্তু এইখিনিতে মোৰ আৰু এটা কথা ক'বলৈ ৰৈ গ'ল যিহেতু আপুনি চুতীয়া ফেমিলিৰ হয় আৰু ভিনদেউ আহোম এই যে আপোনালোকৰ এটা বেলেগ বেলেগ ধৰণৰ মানে উপাধি আপুনি চুতীয়া ভিনদেউ আহোম এইটো ক্ষেত্ৰত বিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ পৰা নাছিলে নেকি ভিনদেউৰ ফালৰ পৰা নাই আচলতে অসমীয়া সমাজততো আগৰে পৰা মই ভাবো জাতিভেদ নাছিলেই যেতিয়া অসম ব্ৰিটিছৰ সংস্পৰ্শত আহিল বা পৰৱৰ্তী সময়ত ভাৰতৰ উত্তৰ ভাৰতীয় বা দক্ষিণ ভাৰতীয় আন আচলতে সভ্যতা সংস্কৃতিৰ লগত অসমৰ সংযোগ হ'ল তাৰ পাছতহে অসম জাতিভেদৰ বিষয়ে বেছিকৈ অৱগত হ'ল তাৰ পূৰ্বত যদি আমি চাওঁ শংকৰদেৱৰ দিনৰ পৰা শংকৰদেৱৰ নিজৰ ৰচনাত কিৰাত কছাৰী সকলোৰে বিষয়ে উল্লেখ কৰিছে গতিকে তেতিয়াৰ পৰা অসমত এক সমন্বয়ৰ ভেটি আছিলে বা অৰুণোদয়ৰ যুগত আপুনি যদি ব্ৰিটিছসকলৰ বা মিছনেৰী সকলৰো লেখা পঢ়ে আপোনালোকে দেখিব যে তাত সদায় সমন্বয় আছিল গতিকে আহোম চুতীয়াসকলৰ মাজত এটা সময়ত হয়তো যুদ্ধ হৈছিল কিন্তু আহোম চুতীয়া বা কোচ কলিতা অসমত সকলোৱে ইণ্টাৰকাষ্ট মেৰেজ বা পৰস্পৰৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰাটো একেবাৰে সহজ স্বাভাৱিকভাৱে তেনেধৰণৰতো কোনো প্ৰশ্ন অহা নাছিলে আৰু মই আচলতে খুব সৌভাগ্যৱান যে তেওঁ পৰিয়ালেও সদায় মোৰ সপোনক সন্মান জনাই সাহস দিয়ে বা অনুপ্ৰেৰণা যোগায় আনকি মই আপোনাক এইটো সংযোগ কৰিব বিচাৰিম যিহেতু আপুনি এটা মুছলমান পৰিয়ালৰ যুৱতী বা মই এগৰাকী হিন্দু পৰিয়ালৰ যুৱতী কালি পৰহি বিষ্ণু ৰাভা দিৱস পাৰ হৈছে অসমত সমন্বয় কেনেকুৱা বুলি ক'লে মোৰ বিষ্ণুপ্ৰসাদ ৰাভালৈ মনলৈ আহে ভাবকচোন
যিজন বিষ্ণুপ্ৰসাদ ৰাভাই তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিল, যিজন বিষ্ণুপ্ৰসাদ ৰাভাই কেনভাছত শিৱৰ মূৰ্তি আঁকিছিল, তেওঁ শিৱক স্তুতি কৰিছিল, বন্দনা কৰিছিল, কবিতাত শিৱৰ কথা লিখিছিল, তেওঁ কিন্তু ইদুত জোহাৰ গান বুলি এটা গীতো লিখিছিল আৰু তেওঁ কৈছিল যে একেটি মালাৰে গাথা সকলোৰে পৰাণ কথা। আৰু তেওঁ তেতিয়া গানত গাইছিল যে মছজিদ মিনাৰ ভেদি বৈছে ভকতিৰ নদী। গতিকে সমন্বয়টো চাওকচোন। সেইবাবে মই এইটো জাতিভেদ কথাত বিশ্বাস নকৰোঁ, মই ধৰ্মীয় ভেদাভেদতো বিশ্বাস নকৰোঁ। কিন্তু মই এইটো কথা সদায় কওঁ যে যিকোনো ধৰ্ম, জাতি, ৰাজনৈতিক আদৰ্শ যিয়ে নহওক তেতিয়ালৈকেহে শক্তিশালী হৈ থাকে বা আমাৰ বাবে উপকাৰী হৈ থাকে যেতিয়ালৈকে সেই আদৰ্শ আমাক বাট দেখুৱাব পাৰে। যদি সেই আদৰ্শ চকুত চাপ মাৰি ধৰে তেনেহ'লে কিন্তু সেই আদৰ্শ আমাক বিপথে পৰিচালিত কৰিবলৈ বেছি দেৰি নালাগিব। এতিয়া আপুনি যিহেতু অধ্যয়নত ব্যস্ত, তাৰপিছত ৰাজনৈতিক ক্ষেত্ৰতো ব্যস্ত, এতিয়া আপোনাৰ ফিউচাৰ প্লেনিং কোনটো কেনেকৈ আগবাঢ়িব বিচাৰিছে? সদ্যহতে ভৱিষ্যত পৰিকল্পনা বুলি বিশেষ নাই, মাত্ৰ মানুহৰ মাজত থাকি মানুহৰ বাবে কাম কৰিব বিচাৰিছোঁ, মনৰ কথাবোৰ লিখিব বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ, তুলিকাত আঁকিব বিচাৰিছোঁ। বৰ্তমান সময়ত মই অধ্যয়নৰ সমান্তৰালভাৱে মানুহৰ মাজত বিলীন হ'ব বিচাৰিছোঁ, কাম কৰিবলৈ শিকিব বিচাৰিছোঁ, মানুহৰ ইচ্ছা অনুভূতি সুখ দুখবোৰ জানিব বিচাৰিছোঁ। গতিকে এই মুহূৰ্তত ভৱিষ্যত পৰিকল্পনা বুলি ক'লে মনলৈ আহে মানুহৰ মাজত মানুহৰ কথা কৈ মানুহৰ বাবে কিবা এটা কৰাৰ কথা। আপুনি আপোনাৰ জীৱন যাত্ৰাত সদায় অব্যাহত থাকক, ভাল ভাল কাম কৰি যাওক, আপুনি ভাল ভাল লিখি আমাক উপহাৰ দিয়ক, তাৰ কাৰণে সদায় শুভকামনা থাকিব, শুভেচ্ছা থাকিব আৰু ইমানখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। আশা কৰোঁ আপুনি আপোনাৰ জীৱন যাত্ৰাত বহুতখিনি আগবাঢ়িব পাৰিব। ধন্যবাদ। আৰু মোৰ যিখিনি দৰ্শক আছে, দৰ্শকক আপুনি কি ক'ব সদৌ শেষত? সমূহ দৰ্শকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আপোনালৈও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নাহৰ নামটো খুব ধুনীয়া, নাহৰৰ দৰে আপুনিও সুভাষিত হওক আৰু ইয়াকে কৈ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।